নমস্কাৰ, স্বাগতম জনাইছোঁ তোমালোকক আৰু এটা নতুন এডুকেশ্যনেল ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল, যোৱা এইকেইদিন ধৰি মোক বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্টত জনাই আছে যেন তেওঁলোকৰ এপ্লাই অপশ্যনটো এতিয়াও অহা নাই। কিছুমানৰ ডেট অফ বাৰ্থ মিছমেটচ, কিছুমানৰ OTP অহা নাই, কিছুমানৰ কেপচাৰ কোড অহা নাই, কিছুমানৰ পাছপৰ্ট চেঞ্জ কৰোঁতে ডেঞ্জাৰ ইনভেলিড আহিছে, কিছুমানৰ ন' স্কলাৰশ্বিপ অপৰচুনিটি আহি আছে। এই সমস্যাসমূহ এতিয়া আমি কেনেদৰে সমাধান কৰিম, ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা। তেন্তে আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, যাৰ এতিয়ালৈকে এপ্লাই অপশ্যন অহা নাই, তেওঁলোকৰ কিবা এটা নহয় কিবা এটা প্ৰব্লেম নিশ্চয় হৈ আছে। সেয়েহে তোমালোকে অতি সোনকালে কলেজত খবৰ কৰা, কলেজত জানি লোৱা তোমাৰ কি হৈছে প্ৰব্লেমটো। তেতিয়া তোমালোকে কিবা এটা চলিউশ্যন পাবা। ইয়াৰ পিছত আহিছে কিছুমানৰ ডেট অফ বাৰ্থ মিছমেটচ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিছুমানৰ ডেট অফ বাৰ্থ মিছমেটচ আহিব পাৰে। হয়তো কিছুমানৰ আধাৰ কাৰ্ডত বেলেগ এটা ডেট অফ বাৰ্থ আছে আৰু হয়তো কিছুমানৰ বাৰ্থ চাৰ্টিফিকেটত বেলেগ এটা ডেট অফ বাৰ্থ আছে। তাৰ কাৰণে হ'ব পাৰে। এইটো প্ৰব্লেম তোমালোকে কলেজত সুধিবা, কলেজে জানিব ভালদৰে। তাৰপাছত কিছুমানৰ OTP অহা নাই। OTP অহা নাই, যাৰ OTP অহা নাই তেওঁলোকে এটা কথা মনত ৰাখিবা যে আধাৰ লিংক থকা নম্বৰটোলৈ OTP আহিব। কিছুমানে হয়তো গম নাপাব পাৰে এইটো কথা, আধাৰ ভেৰিফিকেশ্যনত আধাৰ নম্বৰটো যিটো নম্বৰৰ লগত লিংক আছে সেই নম্বৰটোতে OTP আহে। হয়, সেই নম্বৰটোত OTP নাহিলে তোমাৰ নম্বৰটো ভালদৰে চেক কৰিবা, হয় ৰিচাৰ্জ নাথাকিবও পাৰে, বেলেগ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে মোক কমেণ্ট কৰিছা যে পাছপৰ্টটো ৰিছেট কৰিব পৰা নাই, পাছপৰ্টটো ৰিছেট কৰোঁতে বিভিন্ন প্ৰব্লেম আহে। তেন্তে চাওঁ আহা, তোমালোকে ছামাৰ্ট পৰ্টেলত গৈ বহুতে ভুল লিংকত যায়গৈ। ভুল লিংকত যাব নালাগে, তুমি লিংকখিনি ভালদৰে পঢ়ি ল'বা যে লগিং ষ্টুডেণ্ট পৰ্টেল থাকিব, ষ্টুডেণ্ট চাইন ইন ষ্টুডেণ্ট পৰ্টেল থাকিব, লগিং ষ্টুডেণ্ট পৰ্টেল। কিছুমান ষ্টুডেণ্টে কি কৰে যে তেওঁলোকে ছামাৰ্ট পৰ্টেল চাৰ্চ কৰি যিকোনো এটা লিংকত যাই পেলাই পাছপৰ্টটো চেঞ্জ কৰিব চেষ্টা কৰে। কিন্তু তাৰপাছত তেওঁলোকে লিংকত গৈ পেলাই এনৰলমেণ্ট নাম্বাৰ দিয়াৰ পাছত পাছপৰ্টটো চেঞ্জ কৰিব বিচাৰে, কিন্তু তোমাৰ OTP নাহে বা ইনভেলিড দেখুৱায়, আমুক প্ৰব্লেম দেখুৱায় বা চেঞ্জ কৰাৰ পিছতো তুমি লগ ইন কৰিব বহুতে নোৱাৰে। সেয়ে তোমাৰ বেলেগ লিংকত যোৱাৰ বাবে এনেকুৱা হৈছে। এতিয়া তুমি ধৰি লওঁ মই এটা এক্সাম্পল লৈছোঁ, এইটো লগিং ষ্টুডেণ্ট পৰ্টেল দেখিছা, এইটোত মই ক্লিক কৰিলোঁ, এইটো লিংকত আহি গ'লোঁ। ইয়াত লিখা আছে কি হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট উত্তৰাখণ্ড ছামাৰ্ট পৰ্টেল। এইটো উত্তৰাখণ্ডৰ ষ্টুডেণ্টৰ কাৰণে, আমাৰ আছামৰ ষ্টুডেণ্টৰ কাৰণে নহয়। বহুতো ষ্টুডেণ্টে ইয়াত গৈ পেলাই বহুত প্ৰব্লেমত পৰি আছে। এতিয়া তুমি যদি এইটো লিংকতো যোৱা, ইয়াত ৰিছেট পাছপৰ্ট, এইটো মই ট্ৰাই কৰিছিলোঁ বহুতবাৰ। ইয়াত তুমি যদি ৰিছেট পাছপৰ্টত ক্লিক কৰা তেন্তে ৰিছেট পাছপৰ্ট নহয়। যদি তুমি এতিয়া প্ৰথম লিংকটোত যাব লাগিব, সেইকাৰণে চোৱা লগিং ষ্টুডেণ্ট পৰ্টেল যিটো আছামৰ হয়, সেইটোত যোৱাৰ লগে লগে যেন এনেকুৱা ইণ্টাৰফেচ দেখা দিব। এনেকুৱা ইণ্টাৰফেচত তোমালোকে তললৈ গৈ থাকিবা। তললৈ গৈ থাকোঁতে তুমি যদি নতুন ষ্টুডেণ্ট হয় ইয়াত ৰেজিষ্টাৰ কৰিব পাৰিবা, আৰু যদি তুমি পুৰণা ষ্টুডেণ্ট হয় তেনেহ'লে ইয়াত ৰিছেট পাছপৰ্টত ক্লিক কৰি ল'বা। ৰিছেট পাছপৰ্টত ক্লিক কৰাৰ লগে লগে যদি দেখিবা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ৰিছেট পাছপৰ্ট আহিবই, তে তুমি ইয়াত তোমাৰ প্ৰগ্ৰেমটো চিলেক্ট কৰি ল'বা। প্ৰগ্ৰেমটো তোমাৰ যি হয় সেই প্ৰগ্ৰেমটো ইয়াত চাৰ্চ কৰিবা, চাৰ্চ কৰাৰ লগে লগে প্ৰগ্ৰেমটো চিলেক্ট কৰি ল'বা। বহুতো ষ্টুডেণ্টে প্ৰগ্ৰেমটো চিলেক্ট কৰিব পৰা নাই, মোক কমেণ্টত কৈ আছে, মই তেওঁলোকক আনচাৰখিনি দিবলৈ চেষ্টা কৰি আছোঁ। যদি নাজানা মোক কমেণ্ট কৰিবা, মই প্ৰগ্ৰেমটো চাই দিম তোমালোকক বাৰু। GU কলেজৰ আণ্ডাৰ হ'লে, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ হ'লে এনেকৈ তুমি FOAB এনেকৈ চাৰ্চ কৰি এইটো উলিয়াব পাৰিবা। তাৰপিছত তুমি এনৰলমেণ্ট নাম্বাৰ দি দিলা, নিজৰ যিটো এনৰলমেণ্ট নাম্বাৰ হয় সেই এনৰলমেণ্ট নাম্বাৰটো দি দিলা। তাৰপিছত ৰিছেট পাছপৰ্টটোত ক্লিক কৰি দিবা। ৰিছেট পাছপৰ্টত ক্লিক কৰাৰ পাছতে তোমাৰ এটা নতুন পাছপৰ্ট বনাবলৈ এটা ইমেইললৈ OTP আহিব, সেই OTPটো দিয়াৰ পাছতে তুমি নিউ পাছপৰ্ট ক্ৰিয়েট কৰিব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।